পিছত আমি এতিয়া কোনে ক'ত যোগদান দিব এতিয়া চৰ্চাৰ কথা নাই। তেতিয়ালৈ কোনো ব্যক্তিয়ে মানুহৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আবেদন নজনায় তেতিয়ালৈকে বিষয়টো ক'ব নোৱাৰিম, কাৰণ মইতো সভাপতি ডাঙৰীয়া মোক কোৱা নাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা নাই। গতিকে আমাৰতো সকলোকে দুৱাৰ খোলা আছে, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী অসমৰ প্ৰতিগৰাকী পৰিয়ালৰ পৰা এজনকৈ কাৰ্যকৰ্তা হোৱাটো বিচাৰিছোঁ। গতিকে তাতে যিমান ধৰণৰ নেতা আছে, বিভিন্ন দল সংগঠন বা ৰাজনৈতিক দলৰে হওক, আমাৰ সকলোৰে কাৰণে আমাৰ দুৱাৰ খোলা আছে। আমি অকলশৰে নিৰ্বাচন কৰা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাননীয় ৰাজ্যিক সভাপতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়ে ইতিমধ্যে ঘোষণা পূৰ্বতে কৰিছে। অকলে খেলিম, কিমানত খেলিম সেইটো আগন্তুক দিনত আমি 20-25 দিন পিছত আমি গম পাই যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ক'বলগীয়া কৈ আছে, কাৰণ তেওঁ নিজে গৃহমন্ত্ৰী, সম্পূৰ্ণ তথ্য গৃহমন্ত্ৰীগৰাকী জানে। গতিকে তেওঁৰ ওপৰত তথ্যটো মই দিব নোৱাৰিম, কাৰণ মই হয়তো পঞ্চায়ত মই এতিয়া পঞ্চায়তৰ কথা ক'ব পাৰিম, টুৰিজিমৰ কথা ক'ব পাৰিম, মানাহটো কেনেকৈ টুৰিজিমৰ কাৰণে উন্নয়ন কৰিব পাৰি, মানাহত যাতে প্ৰতি বছৰৰ প্ৰতিদিনে যাতে খোলা ৰাখিব পাৰি, সেইবোৰ লৈ পেলাই আমি হয়তো আলোচনা কৰি আছোঁ। কিন্তু বাকী গৃহ বিভাগৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে 100% বিশ্বাসযোগ্য কথা কৈছে, কাৰণ তেওঁ তথ্য নোহোৱাকৈ একো কথা নকয়। তথ্যতকৈ মই কি তথ্য দিব পাৰোঁ? মানাহক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত এবাৰ কথা পাতিছিলোঁ। যিহেতু কাজিৰঙাৰ পিনে যিহেতু বানপানী হয়, কিন্তু মানাহত সাধাৰণতে বানপানী নহয়। 2004 চনৰ পৰা মই জড়িত। 4 চনত বানপানী হৈছিলে ইয়াতে, 7ত বানপানী, 8ত বানপানী, কিন্তু মানাহৰ ভিতৰত কিন্তু পানী সোমোৱা নাই। 11 চনৰ পৰা মই বিধায়ক হোৱাৰ পিছত বানপানী নোহোৱা হ'ল, কাৰণ মই আগতে গৈছিলোঁ। মই যেতিয়া বিধায়ক হ'ম তেতিয়া ইয়াৰ পৰা বানপানী নোহোৱা হ'ল, আৰু হয়ো কথাটো বানপানী 11 চনৰ পৰা হোৱা নাই। গতিকে মানাহত যিহেতু বানপানী নহয়, মই ভাবোঁ মানাহটো প্ৰত্যেক দিনৰ কাৰণে খোলা ৰাখিব পাৰিলে ভাল, কাৰণ যথেষ্ট পৰ্যটক ইতিমধ্যে আহি আছে। প্ৰায় আমাৰ এতিয়া 76 লাখ পৰ্যটক, দ্বিতীয় পৰ্যটক আমাৰ অসমত আহি তেওঁলোকে ঘূৰিছে। প্ৰায় 24,000 বিদেশী পৰ্যটক। গতিকে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অদ্ভুত কামটো সফল কৰিলে, যে এডভান্টেজ আছামৰ জৰিয়তে লাখ কোটি টকা যিটো অনা কৰিলে, সেই সকলোতো আহি পেলাই স্বাভাৱিকতে তেওঁলোকে তেনেকুৱা পৰিৱেশ বিচাৰিব। মই ভাবোঁ সেইকাৰণে যে আমি ষ্টেক হোল্ডাৰ যিবোৰ আছে, আমাৰ ডিপাৰ্টমেণ্টৰ টুৰিজিম, ফৰেষ্ট ডিপাৰ্টমেণ্ট, লগতে আৰু মুখ্য কাৰ্যবাহী আৰু ফৰেষ্টৰ সকলোৱে বহি পেলাই, কাৰণ নিশ্চিত ওপৰত প্ৰাণীসকলৰ কাৰণে কিবা যদি ইক'লজিকেল বেলেঞ্চৰ কথা থাকে, মই ভাবোঁ যে প্ৰত্যেক দিনেও যদি খোলা থাকে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ টুৰিজিম ছেক্টৰটো গ্ৰ' হ'বগৈ, আমাৰ ইয়াতে যি এমপ্লয়মেণ্ট জেনেৰেশ্যনো আমাৰ ভাল হ'বগৈ, আৰু সমগ্ৰ বিশ্বতে ইয়াতে পৰিৱেশ এটা আহিব। মই গতিকে সেইকাৰণে আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱাকৈ ইয়াতে আছে, মানাহত আছে, এবাৰ যদি প্ৰধানমন্ত্ৰীকো যদি আমি ইয়াতে আনিব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব বুলি ভাবোঁ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী উপদ্ৰৱ বৃদ্ধি হৈছে। এতিয়া এই বিষয়টো ধৰক যিহেতু পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ নাচায়, কাৰণ যিহেতু অন্তৰ্গত। কিন্তু মই ভাবোঁ যে তেওঁলোকেও এইখন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে পূৰ্বৰ চৰকাৰৰ দিনতকৈ। তাৰ মাজত হয়তো তেনেকুৱা ঘটনা ঘটিব পাৰে, গতিকে কিয় ঘটিলে, কি হ'ল, নিশ্চিত ৰূপে এইবোৰ পৰ্যালোচনা কৰিব। কিন্তু অসম চৰকাৰে নহয়, আজি এইটো যিহেতু বিটিআৰৰ যিহেতু অন্তৰ্গত হৈছে, গতিকে আমি যি কৰিম ভাৰত চৰকাৰ, অসম চৰকাৰ, বিটিআৰ চৰকাৰে সমূহীয়াভাৱে আলোচনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।